নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা বিধানসভা সমষ্টি এলেকাৰ মেজেংজুলি গাঁৱত। আৰু মেজেংজুলি গাঁৱত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলি আয়োজন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী। অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই মেজেংজুলিত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী। আৰু তাৰ লগত সংগতি ৰাখি আজি লাইখুঁটা স্থাপন কৰা হৈছে। আমি দেখুৱাই আছোঁ মেজেংজুলি যি ৰাজহুৱা খেলপথাৰ, এই খেলপথাৰৰ প্ৰাংগণতে আজি লাইখুঁটা স্থাপন কৰা হৈছে আৰু আজিৰে পৰা অনুষ্ঠানটিৰ এক প্ৰকাৰ শুভাৰম্ভণি কৰা হৈছে। এনেদৰেই আজি লাইখুঁটা স্থাপন কৰি অনুষ্ঠানটিৰ এক প্ৰকাৰ শুভাৰম্ভণি কৰিছে আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত এইবেলি অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আৰু 150তম জন্ম জয়ন্তীৰ প্ৰস্তুতি এনেদৰেই চলিছে। আৰু আজি ইতিমধ্যে লাইখুঁটা স্থাপন কৰা হৈছে আৰু লাইখুঁটা স্থাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আৰু এনেদৰেই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ নেতৃত্ব ইয়াত আছে আৰু আমি তেখেতৰ পৰা বিকাশ চুৰিনৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। যিহেতু এই অনুষ্ঠানটিৰ আজি লাইখুঁটা স্থাপন কৰিছে তেখেতে, আমি তেখেতৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত যি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে আৰু তাৰ সংগতি ৰাখি আজি ইয়াত লাইখুঁটা স্থাপন কৰা হৈছে আৰু লাইখুঁটা স্থাপন কৰিছে আপুনি লাইখুঁটা স্থাপনৰ উদ্বোধক আছিলে, কি ক'ব? আজি অতি আনন্দৰ দিন। আজি আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী পালন কৰাৰ কাৰণে আজি আমি লাইখুঁটাখন স্থাপন কৰিলোঁ। আৰু আমি ঢেকীয়াজুলিবাসী ৰাইজ এইবাৰ অন্য বাৰতকৈ এইবাৰ যাতে 150তম বিৰছা মুণ্ডা জন্ম জয়ন্তী, সেয়েহে আমি সকলো ৰাইজৰ আশা আৰু ভৰসা আছে যে আমি এইবাৰ অন্য বাৰতকৈ বেলেগ ধৰণে আমি এইবাৰ বিৰছা মুণ্ডাখন পালন কৰিম, দিৱসখন পালন কৰিম। কাৰণ আমি আজি এই লাইখুঁটাখন এইকাৰণে স্থাপন কৰিলোঁ যে আমাৰ এইবাৰ কমিটিখন যেনেকুৱা লাইখুঁটা মজবুতভাৱে আমি স্থাপন কৰিলোঁ, সেইদৰে এইবাৰ এই কমিটিটোও বহুত মজবুত হ'ব বুলি মই ভাবোঁ। কাৰণ 1 মাহৰ আগৰ পৰাই 150তম বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ কাৰণে বেলশ্ৰীবাসী ৰাইজে প্ৰস্তুত হৈছে। সেয়েহে বেলশ্ৰীবাসী ৰাইজে এইবাৰ আশা কৰিছে যে এইবাৰ অতি উলহ মালহেৰে এই 150তম বীৰ বিৰছা মুণ্ডা দিৱসখন পালন কৰিব। হয়, ইতিমধ্যে শুনিলে এনেদৰেই তেখেতে লাইখুঁটা স্থাপনৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আৰু এইবেলি অতি উদুলি মুদুলি পৰিৱেশৰ মাজেৰে মেজেংজুলি গাঁৱত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ যি প্ৰস্তুতি আৰু তাৰ অংশস্বৰূপে আজি লাইখুঁটা স্থাপন কৰা হ'ল, কি ক'ব? প্ৰথমে মই সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক মই এই বিৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু আমি আশা কৰোঁ আজিৰ প্ৰথম কাৰ্যসূচী উলহ মালহেৰে আমি কৰিছোঁ আৰু আশা ৰাখিছোঁ যে 14 আৰু 15 নৱেম্বৰ যি আমাৰ মূল কাৰ্যসূচী, এইটো এই বৰ্ষৰ 150তম যি জন্ম জয়ন্তী, ইয়াক আমি উন্নত ধৰণৰ আমি পালন কৰিবৰ কাৰণে চিন্তা কৰিছোঁ। আৰু ইয়াত আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ ৰাইজক সহযোগিতা কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ উপস্থিতি কামনা কৰিছে অহা 14 আৰু 15 নৱেম্বৰ তাৰিখৰ দুদিনীয়া কাৰ্যসূচীত। কিয়নো ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা কোনো এটা নিৰ্দিষ্ট জাতিৰ নহয়, তেখেতে দেশৰ এগৰাকী
এগৰাকী শ্বহীদ বীৰ আছিলে, ৰাষ্ট্ৰৰ এগৰাকী শ্বহীদ বীৰ আছিলে আৰু তেখেতক সুঁৱৰি এইবেলি আয়োজন কৰা হৈছে এই তেখেতৰ জন্ম জয়ন্তীৰ অনুষ্ঠান। আৰু এই জন্ম জয়ন্তীৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বৰছলা বিধানসভা সমষ্টি এলেকাৰ মেজেংজুলি গাঁৱত। আৰু মেজেংজুলি গাঁৱত আজি এক উৎসৱমুখৰ পৰিৱেশ। এনেদৰেই আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ যি প্ৰস্তুতি ইয়াত চলিছে আৰু লাইখুঁটা স্থাপন হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি সুৰেশ তাঁতী। এই কাৰ্যসূচীৰ বিষয়ে তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ কাৰণে লাইখুঁটা স্থাপন কৰা হ'ল। জন্ম জয়ন্তী উদযাপন কৰা হ'ব আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মেজেংজুলিবাসী ৰাইজৰ সহযোগত। কি ক'ব? হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰছলা আঞ্চলিক কমিটিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কমিটিৰ সহযোগত আমি 150তম ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ আজি মাঙুলিক আমি নীতি নিয়মেৰে লাইখুঁটা স্থাপন কৰিছোঁ। আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, আমাৰ বৃহত্তৰ মানে ভাৰতবৰ্ষতে আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উদযাপন কৰা হ'ব। ঠিক তেনেকৈ আমি অসমতো আমাৰ বিশেষকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছে বৰছলা আঞ্চলিক কমিটিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কমিটিৰ সহযোগত আমি উলহ মালৰে আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে। সেয়েহে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজক বিভিন্ন জেগাত আমাৰ যেহেতু আদিবাসী ছাত্ৰ সন্থা হয় আমাৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰা হ'ব। শোণিতপুৰ জিলাতো আমাৰ বৰছলা আঞ্চলিক কমিটিৰ উদ্যোগত যিয়ে আমাৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰা হৈ আছে। ইয়াত আমি সকলো ৰাইজক তেওঁলোকক সহায় সহযোগিতা বিচাৰিছোঁ, যিহেতুকে বিৰছা মুণ্ডাই আমাৰ কাৰণে তেখেতে যি বলিদান দি গ'ল, আমাৰ সকলোৰে প্ৰেৰণা। তেখেতে আমাৰ ধৰতী আব্বা বীৰ বিৰছা মুণ্ডা হয়, তেখেতক আমি ভগৱানস্বৰূপ মানুহ। সেয়েহে তেখেতৰ জন্ম জয়ন্তীৰ দিনাখন আমাৰ সকলোকে আমাৰ আদিবাসী ৰাইজ তথা বিভিন্ন জনগোষ্ঠীৰ দলে বলে আহি সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, আজি বহুত সুন্দৰ শুভ দিন এটা আমি পাইছোঁ, যিহেতু আমি জাতীয় বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীটো আমি প্ৰত্যেক বছৰে আমি পালন কৰিব পাৰোঁ। আৰু এই বছৰো আমি এই মেজেংজুলি খেলপথাৰত আৰু আমি বৰছলা যোনটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি হৈ আৰু শোণিতপুৰ জিলা সমিতিৰ আদিবাসী আশা হৈ আমি এই মেজেংজুলি খেলপথাৰত পাতিব পাইছোঁ। আমি খুব আনন্দিত হৈছোঁ আৰু আমি সকলোকে আহ্বান জনাওঁ যে অহা 14 আৰু 15 নৱেম্বৰত আমাৰ যি শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীতে চবে আমাৰ আদিবাসী ভাই ভনী মা দেউতা চবে আহি আমাৰ এই খেলপথাৰত আহি যোগদান কৰিব, এইটো আমি আহ্বান জনাইছোঁ। দেখা গৈছে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাক যি সন্মান জনাবলৈ তেখেতৰ জন্ম জয়ন্তী উদযাপনৰ কাৰণে ব্যাপক প্ৰস্তুতি চলিছে আজি মেজেংজুলিত। আপুনি ইয়াত অংশীদাৰ হৈছে আজিৰ দিনটোত, কি ক'ব? মই জয়জয়তে শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম 150তম জন্ম জয়ন্তীৰ কৰ্মকৰ্তাসকলক মোৰ ওলগ জনালোঁ আৰু শুভেচ্ছা জনালোঁ। বিৰছা মুণ্ডাটো আমি অসমৰ প্ৰত্যেকটো জাতিয়ে জানো যে বিৰছা মুণ্ডা কি আছিলে, আৰু তেওঁৰ জন্ম জয়ন্তীৰ যি লাইখুঁটা স্থাপন কৰিছে আৰু যি অফিচ ইয়াতে তেওঁলোকে স্থাপন কৰিম বুলি 14 আৰু 15 তাৰিখে যি স্থাপন কৰিম বুলি কৰিছে, তাক আমি ওলগ জনাই আমি সকলো ৰাইজে যাতে সহায় সহযোগিতা কৰিব পাৰোঁ তাৰ কামনাৰে মই প্ৰাৰ্থনা জনাই। ইয়াতে আছে আৰু বিষয়ববীয়াসকল, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো বহুত ভাল লগা দিন হয় আমাৰ কাৰণে, কাৰণ আমি লাইখুঁটা আমি বৰছলা আশা আঞ্চলিক কমিটিৰ দ্বাৰা আমি কিবা স্থাপন কৰিব পাৰিছোঁ আৰু এইটো খুব লক্ষ্য বুলি আমি ভাল লক্ষণ বুলি আমি ভাবোঁ। আৰু আমি আশা ৰাখিছোঁ যিমান আমাৰ ইয়াৰ আঞ্চলিক কৰ্মকৰ্তাবিলাক আছে আমি সকলোৱে মিলিজুলি এই কাৰ্যসূচীখন আমি সুচাৰুৰূপে আগুৱাই যাম বুলি আমি আশা ৰাখিছোঁ। এইটো আমাৰ ফালৰ পৰা সহায় সহযোগিতা হৃদয়েৰে থাকিব বুলি আশা ৰাখিছোঁ। হয়, ইতিমধ্যে শুনিলে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যি 150তম জন্ম জয়ন্তীৰ অনুষ্ঠান সকলোৱে মিলিজুলি সুকলমে পাৰ কৰিব, তাৰে আজি প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰছলা আঞ্চলিকৰ বিষয়ববীয়া, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম চমুকে। কি ক'ব আজিৰ দিনটোত?
হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আৰু সমূহ ৰাজ্যৰ মানে বৃহত্তৰ সহযোগত আজি আমি 150তম বীৰ শ্বহীদ জন্মদিনৰ উদযাপনৰ কাৰণে আজি যিহেতু প্ৰথম কাৰ্যসূচী লাইখুঁটা স্থাপন কৰিছোঁ আৰু এই লাইখুঁটা স্থাপন কৰাৰ প্ৰথম কাৰ্যসূচীৰ পৰা অন্তিম কাৰ্যসূচীলৈ আমি মানে যি বিৰচা মুণ্ডাৰ যি ইতিহাস আৰু যি তেওঁৰ মানে সাহস এতিয়ালৈকে জীয়াই আছে, আমি ইয়াৰ সাহস আৰু যিহেতু আমাৰ ধৰতী আবা নিজৰ ধৰতীৰ কাৰণে মাত মাতিছিলে, তাৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ পৰা যিসকল বৰ্তমান এতিয়ালৈকে উপস্থিত হোৱা নাই সকলোকে আমি আমাৰ উদযাপন কৰা এই বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীৰ সকলোকে সহায় সহযোগ কামনা কৰিব বুলি আমি বৰচলা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই কথাখিনি জনালে। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ যি 150তম জন্ম জয়ন্তীৰ অনুষ্ঠান মেজেংজুলিত অনুষ্ঠিত হ'ব। সকলোৱে আহক 14 আৰু 15 নৱেম্বৰ তাৰিখে আৰু 14 আৰু 15 নৱেম্বৰ 2025 তাৰিখে এই অনুষ্ঠানটি সকলোৱে সহযোগ কৰি সুকলমে পাৰ কৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমি পুনৰবাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাক শ্ৰদ্ধা জনাই আমাৰ যি সম্প্ৰচাৰ মই প্ৰশান্ত বৈশ্যই মেজেংজুলিৰ খেলপথাৰৰ পৰাই সমাপ্ত কৰিছোঁ।